হৈছে ন ক্লিক কৰা আছোঁ নমস্কাৰ মই বনজিৎ দাস বিজেপি ৰাষ্ট্ৰীয় মুখ্য প্ৰবক্তা সম্বিত পাত্ৰাই কয় যে ভাৰতত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই গাঁৱৰ মহিলাসকলৰ বাবে টয়লেট নিৰ্মাণ কৰি ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যত গণধৰ্ষণ হত্যা বন্ধ কৰিছে বা কমাইছে এনেকুৱা কথা মুখপাত্ৰ সম্বিত পাত্ৰাই কৈছে তাক লৈ মই দুআষাৰ ক'বলৈ বিচাৰোঁ হয় সঁচাকৈ কমিছেনে ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যত গণধৰ্ষণ এই টয়লেট দিয়াৰ বাবে আমি যদি ফেক্ট এণ্ড ফিগাৰলৈ চাব যাওঁ আমি দেখা পাম ভাৰতবৰ্ষৰ যেতিয়া ইণ্ডিয়া গভৰ্ণমেণ্ট আহিছিল ইণ্ডিয়া গভৰ্ণমেণ্টৰ আধাৰত 2014 পৰা স্বচ্ছ ভাৰত অভিযান 2 অক্টোবৰ 2014 পৰা 2 অক্টোবৰ 2019 এটা ফ্লেগশ্বিপ কেম্পেইন আছিল 5 বছৰৰ আৰু এই কেম্পেইনটোৰ ফলত হয় ভাৰতবৰ্ষৰ অধিকাংশ গাঁৱলীয়া মানুহে টয়লেট পাইছে আৰু টয়লেট পোৱাৰ ফলত ভাৰতবৰ্ষৰ কিছুমান বিশেষ ৰাজ্যত গণধৰ্ষণ হত্যা কমিছে গতিকে আমি যদি চাব যাওঁ এই যিটো স্বচ্ছ ভাৰত অভিযান কেম্পেইন আছিল এইটো এটা ঐতিহাসিক কেম্পেইন আছিল ভাৰতবৰ্ষৰ বাবে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই যিটো কেম্পেইন কৰিলে স্বচ্ছ টয়লেট আৰু তাক লৈ আমাৰ ভাৰতবৰ্ষৰ বিখ্যাত অভিনেতা অক্ষয় কুমাৰে টয়লেট এক প্ৰেম কথা মুভিও বনাইছিল গতিকে এনেকুৱা মুভিয়েই হওক বা চৰকাৰৰ পজিটিভ ষ্টেপেই হওক এইবিলাক ষ্টেপে হয়তো আমি দেখিছোঁ গণধৰ্ষণ ৰোধ কৰিছে গতিকে সম্বিত পাত্ৰাই কোৱা কথাষাৰক মই পূৰ্ণভাৱে সমৰ্থন কৰিছোঁ তাৰ উপৰিও মই ভাবোঁ যদি চৰকাৰখনে গণধৰ্ষণেই হওক বা ধৰ্ষণ ৰোধ কৰাৰ কাৰণে আৰু কিছুমান বিশেষ ষ্টেপ ল'ব লাগে কাৰণ এতিয়াও আমি দেখিছোঁ আমাৰ ৰাজ্যত ধৰ্ষণ হৈয়ে আছে ধৰ্ষণ যদি আমি বন্ধ কৰাব লাগে আৰু চৰকাৰে কিছুমান এনেকুৱা ছিষ্টেমেটিকভাৱে লৈ ধুনীয়া পদক্ষেপ ল'ব লাগে আৰু আশা কৰোঁ এই চৰকাৰখনে সুন্দৰ পদক্ষেপ ল'ব ধৰ্ষণ ৰোধ কৰাৰ বাবে ধন্যবাদ